আজি মোৰ ল'ৰা আশা পূৰণ কৰি দিলোঁ দেই। বহুত দিনৰ পৰা আশা কৰি থাকে একদম গাড়ী চলাম বুলি, কিন্তু সৰু গাড়ী নহয়, ট্ৰাক গাড়ীখিনিও চলাব। তাৰ কাৰণে আজি অকণমান বহাই দিলোঁ ষ্টাৰ্টিঙত। আজি মই লৈ আহিছোঁ আপোনালোকৰ আগত ইমান ধুনীয়া এটা ঠাই। মই ভাবিলোঁ আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হঠাতে যাব ওলালোঁ এটা ঠাইলৈ, আৰু ইমান ধুনীয়া ঠাই আপোনালোকে দেখি নিশ্চয় গমে পাইছে দেই। বহুত ধুনীয়া ঠাই বুলি ক'ব লাগিব। লগতে কেনকেনীয়া বৰষুণ আৰু ইমান ধুনীয়া পাহাৰী ৰাস্তা, আৰু আমি একদম মজা লৈ বহি গৈ আছোঁ আজি ট্ৰাক এখনলৈ। আচলতে খুবেই বেছি ভাল লাগিছে বহি, একদম ভৰি চৰি দীঘল কৰি একদম বহি আছে। ল'ৰা বহুত দেৰিৰ পৰা আমনি কৰি আছিলে, যিহেতু গাড়ী চলাব আৰু ফাইনেলি মামাই তাক লৈ ল'লে ষ্টাৰ্টিঙত। আৰু ল'ৰা যে ইমান খুচি হৈছে মানে কি ক'ব আৰু চাওকচোন। তাৰ মুখখনৰ লগতে তাৰ হাঁহিটো দেখিয়ে গম পাইছে সি যে আজি কিমান যে খুচি হৈছে। আজি আচলতে দেওবাৰ, স্কুল বন্ধ কাৰণে আজি হঠাতে এজেগাত ওলালোঁ। আৰু ক'ত ওলালোঁ আপোনালোকক একদম ফাইনেলি গৈ লাষ্টত দেখুৱাই আছোঁ ক'ত আমি যাওঁ বুলি। আৰু ষ্টাৰ্টিঙত বহি যে সি খুচি পাইছে। ফাইনেলি একেবাৰে জেগাত আহি পালোঁতে আমি আচলতে ইয়াতে আহিছোঁ। আৰু আজি ভাবিছোঁ কেইটামান ফাৰ্নিচাৰ লৈ লওঁ, অকণমান আপোনালোকক দেখুৱাইছোঁ। চাওকচোন কিমান ধুনীয়া ধুনীয়া ডিজাইন। তাৰে কাৰণে ট্ৰাকত উঠি আহিছোঁ, লগতে ট্ৰাকখন লৈ আহিছোঁ, যিহেতু ফাৰ্নিচাৰখিনি ট্ৰাকত উঠাই লৈ যাবলৈ। আৰু ফাৰ্নিচাৰৰ ডিজাইনটো দেখি পেলাই আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিছোঁ। চাওকচোন কেনে হৈছে। কি ফাৰ্নিচাৰ লৈ যাম গোটেইখিনি আপোনালোকক দেখুৱাম। আৰু প্ৰথমতে আপোনালোকক দেখুৱাই দিছোঁ চাওক কেনেদৰে ফাৰ্নিচাৰ, গোটেইখিনি চেগুন কাঠৰ ফাৰ্নিচাৰ বুলি কৈছে। ফাইনেলি ঘৰত গৈ দেখুৱাই আছোঁ।